অসম জাতীয় যুৱ ছাত্ৰপক্ষৰ যোৰহাট জিলা সৌজন্যত মহানগৰ সমিতিৰ উদ্যোগত আজি তৃতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰিব লৈছোঁ। ৰঙালী বিহুৰ পাকখনত আজি আমাৰ মাজত হিয়া আমঠু তথা অসমৰ সম্পদ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই। সেইকাৰণে আজি বিহুখন পাতিছোঁ যদিও বহুত উকাহ দেখিছে, জনসংখ্যা যথেষ্ট কম। তাৰ মাজতে আনুষ্ঠানিক আমি বিহুখন পাতিব লৈছোঁ, যিহেতু অসমীয়া পৰম্পৰা। সেইবাবে আমি বহাগৰ 7 দিনৰ 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত আমি বিহুখন অনুষ্ঠিত কৰিবলগীয়া হয়। সেইকাৰণে তাৰ বাবে আজি আনুষ্ঠানিকভাৱে আমি বিহুখন আয়োজন কৰিলোঁ। আজি যোৰহাটৰ ঐতিহাসিক এই মিঠা পুখুৰীৰ সমীপত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সৌজন্যত আৰু যোৰহাট মহানগৰ সমিতিৰ উদ্যোগত আমি ৰঙালী বিহু সন্মিলন উদযাপন কৰিছোঁ, আয়োজন কৰিছোঁ। আচলতে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বিহু পতাকা উৰুৱাৰ পাছতে আমাৰ স্বনামধন্য শিল্পী ডক্টৰ ভূপেন হাজৰিকা আৰু অসমীয়াৰ পাণৰ হিয়াৰ আমঠু পাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। আচলতে আমি এটা কথা ক'ব লাগিব যে অসমীয়া জাতিটোৰ যিগৰাকী হিয়াৰ আমঠু আছিলে জুবিন গাৰ্গ, তেখেত নোহোৱা হোৱাৰ পাছত এইবাৰ বিহুৰ মাদকতাটো নাইকিয়া হৈছে। তথাপিও আমি যুৱ ছাত্ৰ পৰিষদে অনুষ্ঠীয়াকৈ এই বিহু আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাছতে এক বিহু নাচ প্ৰতিযোগিতা আয়োজন হয়। সেই বিহু নাচত প্ৰায় 30 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। তাৰ পাছতে আমাৰ মুকলি বিহু প্ৰতিযোগিতা আৰম্ভ হৈ আছে। ইতিমধ্যে এয়া আমাৰ মুকলি বিহু প্ৰতিযোগিতা আৰম্ভ হৈ আছে। মুকলি বিহুৰ প্ৰতিযোগিতাৰ পাছতে আমি যোৰহাটৰ সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা প্ৰায় 10 গৰাকী স্বনামধন্য ব্যক্তিক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। তেখেতসকলক সম্বৰ্ধনা জনোৱাৰ পাছতে আমি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিম। আৰু সাংস্কৃতিক সন্ধিয়াটো আমি আমাৰ যোৰহাটৰ কিছু স্থানীয় শিল্পীৰ জৰিয়তে এক বিহুৰ অনুষ্ঠানটো আয়োজন কৰিছোঁ। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই যোৰহাট মহানগৰ সমিতিৰ উদ্যোগত আয়োজন হোৱা বিহু ইতিমধ্যে চলি আছে আৰু আমি ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সৌজন্যত আৰু মহানগৰ সমিতিৰ উদ্যোগত তৃতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰিবলৈ আমি মিঠাপুখুৰী স্থানত আজি আয়োজন কৰিছিলোঁ। আয়োজনৰ পাকখনত আমি পতাকা উত্তোলন কৰিলোঁ। পতাকা উত্তোলনৰ পৰা পৰিষদৰ পতাকা উত্তোলন, তাৰপিছত আমি বিহু পতাকা উত্তোলন, তাৰপিছত শ্বহীদ অঞ্জলি দিলোঁ আমি জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকা দেৱক। দিয়াৰ পিছতে আমাৰ ইয়াৰ পিছতে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন হ'ব কিছু সময়ৰ পিছতে। আৰু বাৰদিনীয়া প্ৰতিযোগিতা ইতিমধ্যে চলি আছে, আপোনালোকে নিশ্চয় গম পাইছে। ইয়াৰ মাজতো আৰু বিভিন্ন আমি সমাজৰ লগত জড়িত থকা ব্যক্তিক আমি সম্বৰ্ধনা জনাম। এই কিছু আমি আমাৰ আজি বিহুৰ প্ৰগ্ৰাম কিছু আমি এইদৰে আমি আয়োজন কৰিছোঁ।